এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ইতিমধ্যেই সোনম কাণ্ডৰ নতুন তথ্য আহিছে মেঘালয় আৰক্ষীয়ে 10 দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও সত্ৰ ন্যায়াধীশে 8 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে 4 গৰাকী অভিযুক্ত সোনম ৰঘুবংশী সহ 4 গৰাকী অভিযুক্তক আৰক্ষীৰ জিম্মালৈ অৱশেষত সত্ৰ ন্যায়াধীশে প্ৰেৰণ কৰিলে মই পুলক মই তোমাৰ কাষলৈ আকৌ এবাৰ যাব বিচাৰিছো পুলক যদি তুমি মোৰ কথা শুনিছা যেহেতু কিছু সময় পূৰ্বে ওলাই গৈছিল আৰক্ষীয়ে লৈ গৈছিল তেওঁলোকক আমি দেখিছিলো আৰু এতিয়া খবৰ আহিছে যেহেতু 8 দিনৰ কাৰণে আৰক্ষীৰ জিম্মালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে আৰু কিবা খবৰ আছে নেকি চাওক নিশ্চয় আমি সেই কথা উল্লেখ কৰিছিলোঁ যে 7 দিন বা 8 দিন ন্যূনতম আচলতে আৰক্ষী জিম্মাত দিব আৰু সেই কথাই হ'ল ইতিমধ্যে 8 দিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰিছে কেউগৰাকীকে আদালতৰ পৰা উলিয়াই যি শ্বিলং সদৰ থানা আছে সদৰ থানাৰ অভিমুখে লৈ যোৱা হৈছে 4 গৰাকী যি পুৰুষ অভিযুক্ত তেওঁলোকক শ্বিলং সদৰ থানাতে আজি নিশাটো ৰখা হ'ব আৰু যিগৰাকী মহিলা অভিযুক্ত সোনম ৰঘুবংশী তেওঁক আচলতে ওমেন সেল যি আছে পুলিচ বজাৰস্থিত সেই ওমেন সেলত কালিৰ দৰে ৰখা হ'ব আৰু কাইলৈ পুৱা হয়তো খুব সোনকালে পুৱতি নিশাতে যিটো স্থানত সেই ঘটনাটো সংঘটিত কৰিছিলে সেই স্থানলৈ আৰক্ষীৰ এটা দল ৰাওনা হ'ব তেওঁলোকক লৈ কাৰণ ক্ৰাইম চিনটো যি ভেৰিফিকেশ্যন কৰিব লাগে সেই ক্ৰাইম চিন তেওঁলোকে পুনৰ পৰীক্ষা কৰে আৰক্ষীয়ে গতিকে সেই ক্ৰাইম চিনলৈ তেওঁলোকক লৈ যাব আৰু ক'ত কেনেকৈ সেই ঘটনাটো তেওঁলোকে সংঘটিত কৰিছিলে কি আৰু ক্লু আৰক্ষীয়ে লাভ কৰে তাৰ বাবে আচলতে তেওঁলোকক পুৱতি নিশা ইয়াৰ পৰা উলিয়াই লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জনাইছো পুলক